মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞানত যিবিলাকৰ পৰীক্ষাটো বেয়া হৈছে, কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা, তোমালোকে 2-3 নম্বৰীয়া প্ৰশ্ন বিশেষকৈ চাব লাগিব, কাৰণ তোমালোকৰ যিটো লিখাটোত OMR চিট নাহে। চ' তোমালোকৰ মই আলোচনা কৰিম, আগতে অহা প্ৰশ্নবিলাক ৰিপিট হয়। চ' তোমালোকে ভালদৰে চাবা ভিডিঅ'টো, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে তেনেহ'লে, আৰু যিবিলাক হোৱাটছএপ গ্ৰুপত আছে তোমালোকক মই ভিডিঅ'টো মানে PDF টো শ্বেয়াৰ কৰি দিম, আৰু তাতে আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই দি দিম। ঠিক আছে। নিম্নলিখিত বিক্ৰিয়াটো কোন শ্ৰেণীৰ? এই প্ৰকাৰ বিক্ৰিয়া দেখুৱাবলৈ হ'লে যৌগটোৰ গঠন কি বৈশিষ্ট্য থকা দৰকাৰ? গতিকে আমাক এইটো আমি যিটো বিক্ৰিয়া এটা দিছে, এই বিক্ৰিয়াটো আমি গম পাওঁ উপৰোক্ত বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া। এই প্ৰকাৰৰ বিক্ৰিয়া দেখুৱাবলৈ হ'লে যৌগটো দ্বিবান্ধনীযুক্ত সহযোগী যৌগ হ'ব লাগিব। তলত দিয়া বিক্ৰিয়াকেইটাত কি উৎপন্ন হ'ব? সমতুল্য সমীকৰণ লিখি প্ৰকাশ কৰা। ইয়াত 2 নম্বৰ আছে, এটাত 1 নম্বৰকৈ, তোমালোকৰ 2014 চনত আহিছিল এইটো। আৰু এইটো যদি চাওঁ তেনেহ'লে এইটো আমাক সন্তুলিত কৰা তোমালোকে দেখা পাইছে স্ক্ৰীণত। প্ৰতিস্থাপন বিক্ৰিয়াৰ সংজ্ঞা লিখা। মিথেন বিক্ষিপ্ত সূৰ্যৰ পোহৰত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে কি ঘটে? ইয়াৰ উত্তৰটো এনেকুৱা হ'ব, 2014 চনতে আহিছিল এইটো। যি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ পৰা অপসাৰিত কৰে আৰু মৌলটো নিজে প্ৰতিস্থাপিত হয়, তেনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰতিস্থাপন বা অপসাৰণ বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে দিয়া আছে তোমালোকে আইৰণ প্লাছ কপাৰ ছালফেট, আইৰণ ছালফেট প্লাছ কপাৰ, এইটো তোমালোকে মুখস্থ কৰি ল'বা। ঠিক আছে। উপৰোক্ত সমীকৰণটো আইৰণে কপাৰতকৈ অধিক সক্ৰিয় মৌল, সেয়েহে আইৰণে কপাৰক তাৰ যৌগৰ পৰা আঁতৰাই আইৰণ নিজে প্ৰতিস্থাপিত হৈছে। নেক্সট হৈছে মিথেন বিক্ষিপ্ত সূৰ্যৰ পোহৰ ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি তলত উল্লেখ কৰাৰ দৰে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে। বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাই যাবা। এইবোৰ বিক্ৰিয়া সমীকৰণ লিখা। বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কাৰণ 1 নম্বৰ হৈছে এটা বিয়োজন বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হৈ 2টা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে। উদাহৰণস্বৰূপে দেখা পাইছা 2HgO আৰু 2Hg+O2 দিয়া আছে তোমালোকে। আনহাতে সংযোজন বিক্ৰিয়াত 2টা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে। নেক্সট হৈছে 5 নম্বৰ, এখন চীনামাটিৰ ঢাল 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াৰ সূৰ্যৰ পোহৰত ৰাখা। এইটো 3 নম্বৰ প্ৰশ্ন, 2015 চন আহিছিল। গতিকে ইয়াৰে দিয়া আছে কিছু সময় পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? ওপৰৰ পৰ্যবেক্ষণ ৰাসায়নিক সমীকৰণটো লিখা। এনচাৰটো চাওঁ তেনেহ'লে ওপৰৰ বিয়োজন বিক্ৰিয়াটো চিলভাৰ ধাতু উৎপন্ন হোৱা হেতুকে চিলভাৰ ক্লৰাইডৰ বগা ৰং মটিয়া হৈ পৰিব, বিয়োজন বিক্ৰিয়াত সংঘটিত হ'ব। তাৰপিছত আমি এনচাৰকেইটা তোমালোকে দেখা পাইছা। চিলভাৰ যিটো ক্লৰাইড সূৰ্যৰ পোহৰ পৰি কি হৈছে? চিলভাৰ ধাতু হৈছে 2Hg আৰু ক্লৰিন গেছ হৈছে। তাৰপিছত 2015 আহিছিল তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত সন্তুলন কৰা। 7 নম্বৰ প্ৰশ্নটো হৈছে চীনামাটিৰে তৈয়াৰী এখন থাল 1 gm কপাৰ পাউডাৰ লৈ গৰম কৰা হ'লে কপাৰ পাউডাৰখিনি তোমালোকে দেখা পাইছা এনচাৰটো। কপাৰ পাউডাৰখিনিৰ ৰং বৰণ হ'ব আৰু ক'লা বৰণৰ হ'ব। 8 নম্বৰটো আৰু তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ সংজ্ঞা দিয়া, ৰাসায়নিক সমীকৰণসমূহ প্ৰতিকূল একতাকে উদাহৰণ দিয়া। 2016টো আহিছিল, 2018 চনতো আহিছিল তাপবৰ্জি বিক্ৰিয়া, তোমালোকে দেখা পাইছা। 9 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা, অৰ্থাৎ সন্তুলন কৰা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট এটা আছে। তাৰপিছত তোমালোকে সন্তুলন কৰা তোমালোকে চাবাই। ঠিক আছে। লোৰ এটা পৰীক্ষা 14 নম্বৰটো চাবা। এটা পৰীক্ষাত নলীত তুমি কপাৰ ছালফেটৰ এটা জলীয় দ্ৰৱ নীলা বৰণ লোৱা। কপাৰ ছালফেটৰ দ্ৰৱটো এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া। প্ৰায় 20 মিনিটমান লক্ষ্য কৰাৰ পিছত আমি এনচাৰকেইটা গজালটো হোৱা পৰিৱৰ্তন উল্লেখ কৰা। লোৰ গজালটোত কপাৰৰ এটা ৰঙচুৱা প্ৰলেপ সৃষ্টি হ'ব আৰু বিক্ৰিয়াটো সন্তুলিত সমীকৰণ লিখা। তোমালোকে এইখিনি ভালদৰে চাবা। আৰু নেক্সট হৈছে অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদাৰ্থসমূহ একতাকে উদাহৰণসহ ব্যাখ্যা কৰা। জাৰণ আৰু বিজাৰণ, এইটো 2019 চনত আহিছিল।
গতিকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাবা। তাৰপিছত 2 নম্বৰটো এচিড আৰু ক্ষাৰকৰ ক্ষেত্ৰত আমি নেক্সট ভিডিঅ'ত যিখিনি আমি 2 নম্বৰীয়া প্ৰশ্ন বা যিখিনি ইম্পৰ্টেণ্ট হয় 2-3 নম্বৰ প্ৰশ্নখিনি আমি আলোচনা কৰিম। যিহেতু তোমালোকৰ পৰীক্ষা আহিলে, গতিকে মই আলোচনা কৰিম তোমালোকৰ লগত। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিম।